আল্ট্ৰা এটা আছে, এইটো আপুনি চাব পাৰে কাৰ্ভ ডিসপ্লে হয়, সুপাৰ এক্স জুম হয়, এইটো আপুনি পাই যাব মাত্ৰ 35,000 এইটো আপুনি পাই যাব মাত্ৰ 20,500 23,500 দি আছে, 2,000 ডিসকাউন্ট হয়। আইফোন এসি আছে আপোনাৰ, এসি আপুনি 14,500 আছে, এইটো আপুনি 11,500 কে পাই যাব। দুটাই 128 জিবি আছে, এইটো আপুনি পাই যাব মাত্ৰ 17,500 পৰা 18,000 ওচৰত। এইটো কালাৰ বহুত ৰেয়াৰ হয়, চাব পাৰে, এইটো আপুনি পাই যাব মাত্ৰ 19,500 টকা। 256 জিবি এইটো পাই যাব মাত্ৰ আপুনি 17,000। OnePlus 7T আছে, এইবোৰ আপুনি পাই যাব 12,500 পৰা ষ্টাৰ্টিং। কাৰ্ভ ডিসপ্লে ঠিক আছে, এইটো নতুনৰ দাম আপোনাৰ এটলিষ্ট 40 to 45,000 মান হয়, এইটো আমাৰ তাত পাই যাব মাত্ৰ আপুনি 25,000। অকল আহিব আপোনাৰ 1400 টকাৰ পৰা আপুনি এটা টেবলেট পাব। হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। তো আজি বহুতখিনি নতুন ষ্টক আছে, আইফোন 13ৰ বেলেগ বেলেগ কালাৰ আছে, 14 প্লাছৰ বেলেগ বেলেগ কালাৰ আছে। তো ইয়াৰে আগত এটা কুইক আপডেট দি দিওঁ আপোনালোকক। ৰিচেণ্টলি আপোনাক লাষ্ট ভিডিঅ'ত আপুনি চাব পাৰে আমাৰ তাত EMI অপশ্যন এভেইলেবল আছে। আমি অলৰেডি 20-25 জনৰ কাম কৰি দিছোঁ EMI। তো আপোনালোককো যদি EMIত লাগে তেনেহ'লে আপোনাক গুৱাহাটী মেট্ৰ' আপোনাৰ লোকেল এড্ৰেছ লাগিব গুৱাহাটীৰে, ঠিক আছে। বাহিৰৰ এড্ৰেছ দি আপোনাৰ EMI নহ'ব। যদি গুৱাহাটীৰে এড্ৰেছ আছে আপুনি EMIত আহি কিনে চেক কৰাই লৈ যাব পাৰে, যিকোনো মোবাইল লেপটপ যিকোনো লৈ যাব পাৰে, ঠিক আছে। আৰু শ্বপৰ এড্ৰেছটো কৈ দিওঁ, বহুতজন মানুহ কনফিউজ হয়, আমাৰ পুৰণা দোকানত গুচি যায়। তো এইটো আপোনাৰ দিছপুৰ লাষ্ট গেট বেলতলা ৰোড যোনটো ব্ৰাঞ্চ আছে চেক বিফৰ চেল, ঠিক আছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এটাকে মডেল আপোনালোকক কোৱাৰ চেষ্টা কৰিম। আপোনালোকে ৱাৰেণ্টিৰ লগত পাই যাব, নন ৱাৰেণ্টি লাগিলে নন ৱাৰেণ্টিবোৰো পাই যাব, ঠিক আছে। আইফোন 11 বেটাৰী হেল এটা 97 আছে, এটা 100 আছে। 64 জিবিটো পাই যাব আপুনি 21,500 আৰু 128 জিবিটো পাই যাব মাত্ৰ 23,000 টকাত। আৰু যদি আপোনাৰ 21,500 বেছি লাগি আছে, আপুনি আহি কিনে এইটো নন ৱাৰেণ্টি হয়, বক্স গোটেই আছে, এইটো আপুনি পাই যাব 21,500। অৰিজিনেল চাৰ্জাৰ দি দিম, ঠিক আছে। বলক এতিয়া 11ৰ পিছত 11 Pro Max আছে, মোৰ তাত এক পিছে আছে বৰ্তমান, এটা পিছ আছিল চল্ড আউট হৈ গ'ল। এইটো 64 জিবি হয়, এইটো আপুনি পাই যাব 32,000। আইফোন 12 মিনি আছে, 12 মিনি আপুনি চাব পাৰে, একদম ধুনীয়া কণ্ডিশ্যন আছে, ঠিক আছে। এইবোৰ ৱাৰেণ্টি থকা হয়, 3 মাহৰ ৱাৰেণ্টি পাই যাব। চাৰ্জাৰটো 20 ৱাটৰ চাৰ্জাৰটো ফ্ৰী দিয়া হ'ব, এইটো আপুনি পাই যাব মাত্ৰ 24,000 টকাত। আইফোন 12 আছে, 12 আপোনাৰ 128 জিবি আছে, এইটো আপুনি পাই যাব 32,000। আইফোন 13 আপুনি চাব পাৰে, 13ৰ মোৰ তাত ব্লু কালাৰ বহুত ডিমাণ্ড থাকে, সেইকাৰণে আকৌ আনাইছোঁ ব্লু কালাৰ। যোৱাবাৰটো চেল হৈ গ'ল। ব্লু আছে, গ্ৰীণ আছে, হোৱাইট আছে। যিমানো হওক আপোনাৰ 38,500 পৰা 39,000 পৰা ভাবি লওক ষ্টাৰ্টিং, ভাবি লওক আপ টু 40,000 ভিতৰতে পাব। আইফোন 14 বহুত আছিল, মানে কমচে কম মোৰ তাত 12টা পিচ আছিল, ৰিচেণ্টলি চল্ড আউট হৈ গ'ল, মানে চেলত ওলাইছিলোঁ, ঠিক আছে। এতিয়াও অফাৰ দি দিওঁ, এইটো আপুনি চাব পাৰে, 128 জিবি আছে, 50,000 দি আছে, ফ্লেট আপুনি 3,000 ডিছকাউণ্ট পাব মাত্ৰ 47,000। ৱাৰেণ্টি আছে 3 মাহৰ, চাৰ্জাৰটোও পাব। আইফোন 14 Pro আছে, চাব পাৰে, 256 জিবি বেটাৰী হেল হয়, 256 জিবি ষ্ট'ৰেজ হয়, 92% বেটাৰী হেল হয়। এইটো আপুনি পাই যাব, গ'ল্ড কালাৰ বহুত কম আহে যিহেতু, এইটো আপুনি পাই যাব পুৰাপুৰি 82,000। আইফোন 14 প্লাছ আছে, তিনিটা আছে, এটা অলপমান স্পেচিয়েল আছে, মই কৈ দিওঁ, এইটো বেটাৰী হেল 100 আছে পুৰাপুৰি। এইটো আপোনাৰ ছাৰ্ভিচ চেণ্টাৰ ৱাৰেণ্টি পাই যাব আপুনি 8 মাহৰ, ঠিক আছে। পুৰা কণ্ডিশ্যন আপুনি চাব পাৰে, অৰিজিনেল বিল লাগে, অৰিজিনেল চাৰ্জাৰ লাগে, গোটেইখিনি পাই যাব। ৰেটটো হ'ব আপোনাৰ মাত্ৰ 55,000। আৰু যদি ৱাৰেণ্টি অলপমান কম থকা লাগে, তো আপোনালোকে এইবোৰ ট্ৰাই কৰিব পাৰে, যোনবোৰ 52,000 পৰা ষ্টাৰ্টিং হৈ যায়, ঠিক আছে। পিছত আইফোন 12 Pro হৈ গ'ল। 12 Pro মোৰ তাত এই দুটা কালাৰেই অপশ্যন আছে বৰ্তমান, 256 জিবি আছে আৰু 128 জিবি আছে। 128 জিবিটো আপুনি পাই যাব 43,500 আৰু 256 জিবিটো পাই যাব আপুনি মাত্ৰ 45,000। পুৰাপুৰি ভাবি লওক 5-6 হাজাৰৰ ডিছকাউণ্ট চলি আছে এইটোত। আইফোন 12 Pro Max আছে, মোৰ তাত 2 পিচ আছে, 128 জিবিটো পাই যাব মাত্ৰ, এইটো আপুনি পাই যাব 48,000 আৰু 512 জিবি আছে, এইটো আপুনি পাই যাব 50,000। পিছত আপোনাৰ চেমচাঙৰ S21 আল্ট্ৰা এটা আছে, এইটো আপুনি চাব পাৰে, কাৰ্ভ ডিসপ্লে হয়, সুপাৰ এক্স জুম হয়, এইটো আপুনি পাই যাব মাত্ৰ 35,000। নাথিং ফোন আপুনি চাব পাৰে, নাথিং ফোন 1 আছে, এইটো 8,128 হয়, এইটো আপুনি পাই যাব মাত্ৰ 20,500, 23,500 দি আছে, 2,000 ডিছকাউণ্ট হয়। আৰু এইটো 256 জিবি আছে, ঠিক আছে, আপুনি ইয়াৰ পৰা 500 বেছি হৈ যাব। আইফোন এচি আছে আপোনাৰ, এচি আপুনি 14,500 আছে, এইটো আপুনি 11,500কে পাই যাব।
XR চাব পাৰে আপুনি 128GB আছে, দুটাই 128GB আছে। এইটো আপুনি পাই যাব মাত্ৰ 17,500 পৰা 18,000 ওচৰত পাই যাব, ঠিক আছে। 128GB হয়। iPhone 8 আছে, 8 আপুনি 128GB হয়, এইটো পাই যাব আপুনি 12,000। 8 প্লাছ আছে 64GB গোল্ড কালাৰ, এক পিছে আছে বৰ্তমান, এইটো পাই যাব আপুনি 14,000 টকাত। পিছত ইয়াতেও আপোনাৰ OnePlus Nord 2T আছে, কালাৰ অপশ্যন পাই যাব আপুনি। 8GB 12GB দুটাই আছে। 8GB টো আপুনি পাই যাব 18,000 টকাত, আৰু 12GB টো পাই যাব আপুনি মাত্ৰ 20,000 টকাত। 12GB ৰেম, 256GB ষ্ট'ৰেজ। OnePlus 9RT আছে, এইটো কালাৰ বহুত ৰেয়াৰ হয়, চাব পাৰে। এইটো আপুনি পাই যাব মাত্ৰ 19,500 টকাত। পিছত আপোনাক যদি 9R লাগে, ছেমেই হয়, ইয়াৰ ৰেটটো অলপমান কম পাব। এইটো আপুনি পাই যাব মাত্ৰ 18,500, আৰু 12GB টো পাই যাব মাত্ৰ 20,000 টকাত। যদি আপগ্ৰেড ভাৰ্জন লাগে OnePlus 10 Pro চাব পাৰে আপুনি, 12GB ৰেম, 256GB ষ্ট'ৰেজ হয়, এইটো পাই যাব মাত্ৰ 35,000ত। OnePlus 8T বহুত ডিছকাউণ্ট চলি আছে, ঠিক আছে। যোৱাবাৰৰ 8T চেল হৈ গ'ল। এইটো নন ৱাৰেণ্টি হয়, নন ৱাৰেণ্টিটো চাই লওক। 12GB 256GB হয়, এইটো পাই যাব মাত্ৰ আপুনি 17,000ত। এইটোত অলপমান বেছি হৈ যাব, 18,000 হৈ যাব। OnePlus 7T আছে, এইবোৰ আপুনি পাই যাব 12,500 পৰা ষ্টাৰ্টিং। OnePlus 10R আছে, এইবোৰ আপুনি পাই যাব 18,500 পৰা ষ্টাৰ্টিং। পিক্সেলৰ বহুত ফোন লাগে, পিক্সেলৰ বৰ্তমান মোৰ তাত ষ্টক খালি এই দুটাই আছে, Pixel 4a, যিহেতু আপোনাৰ আহি যাব 8,000ত, ঠিক আছে। আৰু 7 Pro আছে, এইটো আপুনি পাই যাব মাত্ৰ 35,000ত। অপ'ৰ আপুনি 5G মোবাইল চাব পাৰে অলপমান প্ৰিমিয়াম ৰেঞ্জৰ। Reno 7 হৈ গ'ল, 16,000 আহি যাব। Reno 8 হৈ গ'ল, এইবোৰ 20,000 দি আছে, 18,000ৰ ওচৰত পাই যাব। এইবোৰত আপোনাৰ 3 মাহৰ ৱাৰেণ্টি আছে, 6 মাহলৈকে ৱাৰেণ্টি পোৱা যায়, ঠিক আছে। 3 মাহৰ জাষ্ট মই কৈ আছোঁ। পিছত ভিভ'ৰ কাৰোবাক প্ৰিমিয়াম মোবাইল লাগিলে X70 Pro ল'ব পাৰে, কাৰ্ভ ডিছপ্লে, ঠিক আছে। এইটো নতুনৰ দাম আপোনাৰ এটলিষ্ট 40,000 to 45,000 মান হয়, এইটো আমাৰ তাত পাই যাব মাত্ৰ আপুনি 25,000ত, 25,000ত X70 Pro। পিছত আপোনাৰ ৰেনো, আপোনাৰ ভিভ'ৰ এইটো আছে আপোনাৰ V23 5G গোল্ড কালাৰ আছে, এইটো চাব পাৰে। এইটো আপোনাৰ ৱাৰেণ্টি থকা হয়, এইটো আপুনি পাই যাব মাত্ৰ 20,000ত। Reno 6 আছে, এইটো পাই যাব আপুনি 15,500। আৰু কাৰোবাক যদি গেমিং ফোন লাগে, Realme GT ট্ৰাই কৰিব পাৰে, এইবোৰ 16,000কে আহি যাব। আৰু OnePlusৰ আপুনি যদি কম ৰেঞ্জৰ 5G মোবাইল লাগে, Nord CE2 লাইট ল'ব পাৰে, এইবোৰ 12,000কে আহি যাব 5G মোবাইল। আৰু কাৰ্ভ ডিছপ্লেত যদি আপোনাক কম ৰেঞ্জৰ লাগে OnePlus, এইটো চাব পাৰে OnePlus 8, এইবোৰ আপুনি 18,000ৰ পৰা ষ্টাৰ্টিং পাই যাব। আৰু যদি 12GB ৰেমত OnePlusৰ কম ৰেঞ্জৰ লাগে, এইবোৰ চাব পাৰে, এইবোৰ আপুনি 14,000ৰ পৰা ষ্টাৰ্টিং ৰেট আছে, ঠিক আছে। বাকী আপোনাৰ চেমচাঙৰো আপুনি পাই যাব 5G মোবাইল। Samsung S21 FE বহুত ডিমাণ্ড থাকে, এইটো দুটা কালাৰ মোৰ তাত আছে, 8 128 হয়, এইবোৰ আপুনি পাই যাব মাত্ৰ 22,000 কৰি কেনে, ৱাৰেণ্টি পাব লগত। Samsung S20 FE, কোনোবাক যদি S series ষ্টাৰ্টিং 5G ইউজ কৰিব খুজি আছে, তো এইটো আপোনালোকৰ কাৰণে ভাল হ'ব। 19,000 দিয়া আছে, কিন্তু ডিছকাউণ্ট আছে ইয়াতে আপোনাৰ 17,000 to 16,500ৰ ওচৰত পাই যাব। তো প্ৰায় গোটেইখিনি মোবাইলতে ডিছকাউণ্ট আছে। আৰু OnePlusত যদি একদম ষ্টাৰ্টিং মডেল আপুনি চাব পাৰে, প্ৰিমিয়াম এক্সপিৰিয়েঞ্চ ল'ব খুজি আছে, তো OnePlus আপুনি 60 ট্ৰাই কৰিব পাৰে, ঠিক আছে। এইবোৰ 11,000কে চেল কৰা হয়। এতিয়া আপোনাৰ বিহুৰ আৰু ঈদো গুচি গ'ল যোৱাকালি, তো ডিছকাউণ্ট দিয়া হৈ যাব, টেনশ্যন নাই, ঈদৰ কাৰণেও ডিছকাউণ্ট দিয়া হৈ যাব। এইবোৰ আপুনি 9,000 to 9,500ৰ ওচৰত পাই যাব। এইটো গোটেই মাহে ডিছকাউণ্ট থাকিব, তো আপোনালোকে যেতিয়া আহিব পাৰে, EMI টো ল'ব পাৰে। এনেকা নহয়, বক্স থকা মালো আছে, 14 Pro Max আছে, 14 Pro আছে, 14 Pro, 14 Plus, 10T, OnePlus Nord, Pixel 7ও আছে মোৰ লগত, ঠিক আছে। Samsungৰ আপোনাক যদি 5G মোবাইল লাগে, এইবোৰো আপুনি ল'ব পাৰে। স্ক্ৰীনত দিয়া থাকিব নম্বৰ, আপুনি কণ্টেক্ট কৰক। আৰু যদি কাৰোবাক 14 Plus ভাবি লওক, এই দুটা কালাৰ আছে, কাৰোবাক বক্সৰ লগত লাগে, বক্সৰ লগতো ল'ব পাৰে। যিমান আছে আপোনাৰ বেটেৰী হেল্থ 94 প্লাছে পাব, এইটো 94 হয়, এইটো আপোনাৰ 52,000 to 53,000ত আপুনি পাই যাব। আৰু কাৰোবাক যদি আইফোন একদম ষ্টাৰ্টিং ৰেঞ্জ, মোৰ তাত আইফোন এটাই আছে, এইটো হ'ল আপোনাৰ iPhone 7, ঠিক আছে। এইটো আপুনি পাই যাব 7,500 to 8,000ৰ ওচৰত, এইটো পাই যাব। বাকী যদি 5G কাৰোবাক এক্সপিৰিয়েঞ্চ কৰিব লাগে, MI 10R পৰা আপুনি ষ্টাৰ্টিং কৰিব পাৰে, ঠিক আছে। 8GB ৰেম হয়, এইটো আপুনি পাই যাব মাত্ৰ 11,000 টকাত। অকল ইয়াতে নহয়, ইয়াতেও ষ্টক আছে এণ্ড্ৰইডত কম ৰেঞ্জৰ 5G নৰ্মেল এণ্ড্ৰইড মোবাইল। আৰু আপোনালোকৰ কাৰণে এটা কম ৰেঞ্জৰ মই টেবলেট লৈ আহিছোঁ,
ঠিক আছে। তো এইটো আপোনাক দেখাই দিওঁ। এইটো স্যামসাঙৰ আপোনাৰ টেবলেট আছে, ঠিক আছে। 3G টেবলেট হয়। আপুনি 3G সিম তো ইণ্টাৰনেট স্পীড নচলিব, কিন্তু আপোনালোকে ৱাইফাই লগাই চলাই চাব পাৰিব, ঠিক আছে। 2000 দিয়া আছে। মোৰ তাত এইটো 100 পিচ আছে, ঠিক আছে। এইটো শ্বপত নাই, বেলেগ শ্বপত আছে। তো ইয়াৰ পৰাও ল'ব পাৰে, তাৰ পৰাও ল'ব পাৰে। অকল আহিব আপোনাৰ 1400 1400 টকাৰ পৰা আপুনি এটা টেবলেট পাব। আৰু এইটো টেবলেট এনেকা নহয় কিবা ৰিপেয়াৰ হৈছে, একদম ফ্ৰেছ কণ্ডিশ্যন আছে। আপোনাক যদি 4G টেবলেট লাগে, 4G টেবলেটো আপুনি চাব পাৰে। এইবোৰ আপুনি 3000 কে পাই যাব। বাকি আইপ্যাডও আছে, এনেকা নহয় খালি আইপ্যাড মিনিও পাই যাব, ডাঙৰটো আইপ্যাডও পাই যাব। ৰেটবোৰ অলৰেডি সব ভিডিওতে কোৱা থাকে, তো আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি লওক। যোনবোৰ নতুন ষ্টক আহিছে সেইবোৰে কালি কোৱাৰ চেষ্টা কৰি আছো। K50i, ঠিক আছে। MI ৰ সবতকে ডিমাণ্ড ফোন আছে কাৰেণ্ট মাৰ্কেটত, তো এইকাৰণে ষ্টকটো অলপমান বেছিকে লৈ আহিলোঁ, ঠিক আছে। আপুনি চাব পাৰে। যদি কাৰোবাক প্ৰিমিয়াম সেগমেন্টত MI মোবাইল লাগে তো এইটো আপুনি ট্ৰাই কৰিব চাব পাৰে। ষ্টাৰ্টিং ৰেট আপোনাৰ 15,500 পৰা আছে। আৰু অলপমান ডিছকাউণ্ট দি দিম, যিহেতু বিহুও আছে আপোনাৰ আগত। Poco X4 5G চাব পাৰে, 13,000 কে দি আছে। এইবোৰ আপুনি 12,000 ওচৰত পাই যাব। যদি কাৰোবাক 5G মোবাইল ষ্টাৰ্টিঙত লাগে, Realme 8 5G চাব পাৰে। এইবোৰ 10,500 দি আছে। এইটো ফ্লেট আপোনাৰ 1500 to 2000 ডিছকাউণ্ট হৈ যাব। 8,500-9,000 পাই যাব এইটো। Realme 8s 5G এইটো আপুনি 10,500 পাই যাব। যদি অলপমান MI আপুনি চাব পাৰে 11X 5G, এইটো আপুনি পাই যাব মাত্ৰ 13,000 টকাত। আৰু যদি কম ৰেঞ্জৰ মোবাইল লাগে কাৰোবাক, স্যামসাঙৰ এইটো চাব পাৰে আপুনি, ঠিক আছে। F04 একদম লেটেষ্ট মডেল, 6,500 দি আছে। ফ্লেট 1,000 ডিছকাউণ্ট দি দিম, 5,500 দি দিম। আৰু যদি 4GB ৰেম আৰু কমত লাগে তো আপুনি স্যামসাং এইটো চাব পাৰে। এইটোতো যাক ডিছকাউণ্ট দি দিম, স্ক্ৰীনশ্বট মাৰি লৈ আহিব, 4,500 পুৰাপুৰি কৰি দিম, ঠিক আছে। আৰু যদি কাৰোবাক স্যামসাঙত 5G মোবাইল লাগে, 5G সৰি স্যামসাঙত 4G মোবাইল হয়, এইটো একদম লেটেষ্ট মডেল, 3টা কেমেৰা সেটআপ হয়। S23 নিচিনা 8,000 দি আছে। ফ্লেট 1,000 ইয়াকো ডিছকাউণ্ট কৰি দিম, ঠিক আছে। বাকি MI এইবোৰ মোবাইল আছে, এইবোৰতো কি ক'ম আৰু। এইবোৰ 5,000 পৰা ষ্টাৰ্টিং আছে। 11 প্ৰাইম আপুনি 7,000 ওচৰত পাই যাব। বা টেকনক যদি 6GB ৰেম লাগে আপুনি এইটো চাই লওক, এইটো ল'ব পাৰে। এইটো আপুনি 6GB ৰেম 128GB ষ্ট'ৰেজ হয়, 7,500 দি আছে। এইটোতো ডিছকাউণ্ট হৈ যাব আপোনাৰ 6,500 বা 6,000 কৰি দিম পুৰাপুৰি। পকো বহুত কেইটা আছিল, এতিয়া বৰ্তমান জাষ্ট এক পিছে আছে মোৰ তাত, 6,500 দি আছে। কিন্তু এইটোতো ডিছকাউণ্ট দিয়া হৈ যাব 1,000। আৰু MI যদি ষ্টাৰ্টিং মোবাইল চাব পাৰে, Redmi 6A চাব পাৰে। এইবোৰ আপুনি 3200 পৰা 3500 ওচৰত পাই যাব। অকল এইটো নহয়, যিহেতু আপোনালোকে গম পায় আমি লেপটপতো ডিল কৰোঁ। বহুতখিনি লেপটপ আহিছে, চল্ড আউট হৈ গ'ল। এতিয়াও বৰ্তমান আহিছে 15.6 ইঞ্চৰ মোৰ তাত খালি এটা পিছে আছে, এইটো 15 ইঞ্চৰ। বাকি যিমান আছে সব 13 ইঞ্চৰ আছে। Lenovo লেপটপো আছে, ইয়াতে আপুনি চাব পাৰে। ইয়াতে আৰু লেপটপ আছে, জাষ্ট ইয়াতে নহয়, এইবোৰ চাওক আপুনি, গোটেইখিনি লেপটপে ভৰ্তি আছে। লেপটপতো অফাৰ চলি আছে, আপোনালোকে জল্দি আহক, বিহুৰ টাইমত আছে। এইটো মাহত পুৰা আপুনি অফাৰে পাব। আৰু EMI-ত লাগিলে EMI-টো পাই যাব। আপুনি স্ক্ৰীনত নম্বৰ দিয়া কণ্টেক্ট কৰক। ডেবিট কাৰ্ড EMI-টো আমাৰ তাত আছে, কিন্তু আপোনাক যদি পেপাৰ ফাইনেন্স লাগে তো আপোনাক লোকেল এড্ৰেছ লাগিব গুৱাহাটীৰ, ঠিক আছে। আজিৰ কাৰণে ইমানে। তো আশা কৰোঁ আপোনালোকে সব সুস্থ আছে। থেংক ইউ।